উত্তৰ-পূব ভাৰতৰ প্ৰাচীন কুকি জনগোষ্ঠীসমূহৰ ভিতৰত খেলমা বা হাকাছেপ অন্যতম। তেওঁলোকে ডিমা হাছাও, কাৰ্বি আলং, জয়ন্তীয়া পাহাৰকে ধৰি অসমৰ কেইবাটাও অঞ্চলত বাস কৰে। তাৰোপৰি নাগালেণ্ড, মিজোৰাম আৰু ত্ৰিপুৰাতো বসবাস কৰে। তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি আৰু অভ্যাস চীন কুকি জনসংখ্যাৰ আন জনগোষ্ঠীৰ সৈতে ওতঃপ্ৰোতভাৱে মিল আছে। ডিমা হাছাও জিলাৰ বাসিন্দাসকলৰ ভিতৰত খেলমা অন্যতম সৰু সম্প্ৰদায়। ভাষা, ৰীতি-নীতি আৰু পৰম্পৰাৰ ফালৰ পৰা খেলমা বংশৰ বিয়াটে আৰু হাৰংখোলৰ লগত বহুত মিল আছে। পূৰ্বতে চুবুৰীয়া ভৈয়ামৰ থলুৱা লোকৰ দৰে মৃতদেহ দাহ কৰিছিল, কিন্তু পিছলৈ খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰে। কিছুমান ক্ষেত্ৰত পৰম্পৰাগত প্ৰভাৱ খ্ৰীষ্টানৰ বিশ্বাস আৰু আচাৰ-ব্যৱহাৰৰ সৈতে জড়িত হৈ পৰিছে।